আজি পৰিষদীয় নিৰ্বাচনৰ বাবে একাংশ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ ওদালগুৰিৰ মনোনয়ন দাখিল কৰিব ইউপিপিএল আৰু বিপিএফৰ বহুকেইগৰাকী প্ৰাৰ্থীয়ে বিপিএফৰ প্ৰাৰ্থী সংগঠিত সংগ্ৰাম মহিলাৰীয়ে ইউপিপিএলৰ প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াত উপস্থিত থাকিব কেইবাগৰাকীও শীৰ্ষ নেতা আমি পোনপটীয়াভাৱে এই মুহূৰ্তত গৈছো ওদালগুৰিলৈ আমাৰ সাংবাদিক মুছাদ্দিক হুছেইন আছে মুছাদ্দিক যেহেতু কেইবাগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিপিএফৰ কেইবাগৰাকীও লগতে ইউপিপিএলৰ কেইবাগৰাকীও মনোনয়ন পত্ৰ দাখিল কৰিব গতিকে আজি কোন কেইগৰাকী প্ৰাৰ্থীয়ে পৰিষদীয় নিৰ্বাচনৰ মুহূৰ্তত মনোনয়ন পত্ৰ দাখিলৰ সম্ভাৱনা হিমাক্ষী আসলতে ক'ব লাগিব 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন আৰু এই বিটিআৰ নিৰ্বাচনৰ কাৰণে অৰ্থাৎ কাইলৈ 2 ছেপ্টেম্বৰত মনোনয়ন পত্ৰৰ অন্তিম দিন আজি বিশেষকৈ বিপিএফৰ একাংশ প্ৰাৰ্থী বিশেষকৈ চৰণ বড়ো বিধায়ক চৰণ বড়ো প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে কেইবাগৰাকীও বিপিএফৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ মই এই মুহূৰ্তত উপস্থিত আছোঁ মাজবাট সমষ্টিৰ বিধায়ক তথা এইবাৰ ৰৌতা পাৰিষদীয় সমষ্টিৰ তেখেত আপোনাৰ প্ৰাৰ্থী চৰণ বড়ো ডাঙৰীয়া আৰু চৰণ বড়ো ডাঙৰীয়াই ইতিমধ্যে মনোনয়ন পত্ৰৰ কাৰণে তেখেতে সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব ঠিক দিনৰ 10 বজাৰ লগে লগে আহি ইয়াত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আহি উপস্থিত হ'ব আৰু লগে লগে এক পদযাত্ৰাৰে তেখেতসকলে আগবাঢ়ি যাব প্ৰায় 10টা সমষ্টিৰ আজি তেখেতসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু পোনপ্ৰথমে মই এই মুহূৰ্তত গৈছোঁ আমাৰ লগত আছে চৰণ বড়ো ডাঙৰীয়া বিধায়ক তথা এইবাৰ বিপিএফৰ মনোনীত প্ৰাৰ্থী ৰৌতা সমষ্টিৰ মই পোনে তেখেতক আমি প্ৰতিদিন টাইমৰ পৰা আপোনালোক আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আজি আপোনালোকে মনোনয়ন পত্ৰ দাখিল কৰিব কি ধৰণে কৰিব আপুনি কেনেধৰণে প্ৰত্যাহ্বান জনাই এইবাৰ 10টা সমষ্টিত আপোনালোকে আগভাগ ল'ব ধন্যবাদ মোৰতো তেনেকুৱা পৰিকল্পনা নাছিলে কিন্তু এইদিনা দ্বিতীয় যি আমাৰ তালিকা ঘোষণা হ'ল ইয়াত মোৰ নামটো আহি গ'ল তো তাৰ কাৰণে দলৰ যিহেতু হাইকমাণ্ডৰ সিদ্ধান্ত মই গ্ৰহণ কৰি লৈছোঁ কিন্তু গ্ৰহণ কৰি লোৱাৰ লগে লগে মই আচৰিত পাইছোঁ ৰৌতাবাসী ৰাইজে আন্তৰিকতাৰে মোক আদৰিছে আঁকোৱালি লৈছে আৰু তাৰপিছত এনেকুৱা আমাৰ ৰৌতা সমষ্টিত জোৱাৰ উঠিছে যে মানে যিমান জাতি জনগোষ্ঠী আমাৰ মুছলমান ভাইসকলে হওক অসমীয়া ভাইসকলে হওক বড়ো ভাইসকল হওক আদিবাসী হওক গোৰ্খা হওক সকলোৱে ওলাই আহিছে তো মই মানে অলপ মানে প্ৰিপাৰেশ্যন নাছিল বুলি অকণমান ভয় এটা আছিল তথাপিও ৰাইজৰ যিখিনি মানে কি কয় উৎসাহ আৰু যিখিনি ৰাইজৰ মানে মোক আঁকোৱালি লোৱা এইটো দেখা পাই মই খুবেই ভাল পাইছোঁ এতিয়া আমি কমপ্লিট মানে সাজু হৈ আছোঁ এই নিৰ্বাচনত আমি ৰৌতা সমষ্টিক আমি উদ্ধাৰ কৰিব পাৰিম তো এই হিচাপে আজি আমাৰ নমিনেশ্যন হ'ব নমিনেশ্যন আমাৰ 10টা বজাৰ পৰা আৰম্ভ হ'ব আৰু আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে 10টা বজাত হেলিকপ্টাৰ যোগে আহি পাব আৰু আমি বিষ্ণুৰাভা কৃষ্টি সংঘৰ পৰা আমাৰ 10টা সমষ্টি একেলগে ওদালগুৰি জিলাৰ ভিতৰত থকা 10টা সমষ্টি একেলগে আমি সমদল কৰি আমি ডিসি কাৰ্যালয়লৈ যাম যাই পেলাই আজি মনোনয়ন পত্ৰ আমি দাখিল কৰিম নিশ্চয় আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কাৰণ এই বৰ্তমান প্ৰেজেণ্ট টাইমৰ নীলোৎ চৌগিয়াৰী আছে তাত ইউপিপিএলৰ প্ৰাৰ্থী গতিকে নীলোৎ চৌগিয়াৰী আৰু আনহাতে আপোনাৰ যি 71খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে তাত বেছি সংখ্যক ভোটাৰ কিন্তু আপোনাৰ সমষ্টি আৰু ধনচিৰি সমষ্টিত আছে গতিকে কি ধৰণে আপুনি আগুৱাই যাব বুলি ভাবিছে ৰৌতাততো এইবাৰ মানে এনেকুৱা এটা পৰিৱেশ মানে ইউপিপিএল দলকতো ৰাইজে বেয়া পাইছে এতিয়া ইউপিপিএল কমপ্লিটলি বিফল হোৱা বুলি ক'ব লাগিব মিছলীয়া হৈ গৈছে দলটো তাৰপিছত বৰ্তমান ইয়াত যিজন গৰাকী আছে এই তেখেতেও ৰাইজক যি ধৰণে ইয়াত সেৱা কৰিব লাগিছিল তেখেতে পাৰা নাই ব্যক্তি হিচাপেও বহুত ব্যক্তি তেখেতক বেয়া পাইছে বিপিএফ দল হিচাপেতো ঠিকেই আছে আমাৰ কিন্তু ইউপিপিএলত থকা ব্যক্তিসকলেও এই দল এৰি আমাৰ লগত আহি আছে আপুনি চাওক অলপ আগতে আমাৰ ৰৌতা মেইন তেওঁ মানে যি বিচিডিচি লোকেল বিচিডিচি বালাদাৰী গাঁওখনৰ পৰা এতিয়া আমাৰ 17খন ঘৰে আহি পেলাই মোৰ লগত যোগদান হৈছে আৰু 17খন অহা মানে অকল 17জন আহিছে এইটো নহয় এই গাঁও 19খন এইখন গাঁৱতো আধাতকৈ বেছি আমাৰ লগত আছে আৰু আজি যদি 19টা আহিছে মানে মোটামুটি প্ৰায় 80% হৈ গ'ল আৰু এখন গাঁও আৰু বহুত আহিব বড়ো বাজাৰে হওক বা কি কয় গেৰুৱাই হওক ৰৌতাই হওক মোটামুটি আজিৰ দিনটোত আমি বড়ো জনগোষ্ঠীৰ ভোটটো আমি প্ৰায় 75% পাবলৈ গৈ আছোঁ আমাৰ মুছলমান সম্প্ৰদায় চাব আপুনি কিমান আহিছে তেওঁলোকৰ সম্প্ৰদায়ৰ ভোট আমি কমেও 80% পাবলৈ গৈ আছোঁ আৰু বাকী আদিবাসী হওক গোৰ্খাই হওক আৰু কোচ ৰাজবংশী ভাইসকলে হওক গাৰোই হওক
মোটামুটি আমি মানে এভাৰেজ 60% ভোট পাবলৈ গৈ আছোঁ। ভোটৰ বিন্যাসটো কেনেধৰণৰ ইয়াত হা ভোটৰ বিন্যাস কোনটো মানে কমিউনিটি কিমান ভোট আছে আমাৰ ট্ৰাইবেল ভোটাৰ্ছ আছে ইয়াতে 40,000 আৰু আমাৰ মাইনৰিটি ভোট আছে আমাৰ 20,000 আৰু তেনেকৈ বেংগলী আৰু কোচ ৰাজবংশী মিলাই 10-12 হাজাৰমান আছে। তাৰপিছত আমাৰ জেনেৰেল অসমীয়াসকল আছে গাৰো 2,000 মান আছে। কমপ্লিট মিলাই আমাৰ 88,000। হয় নিশ্চিতভাৱে আচলতে দেখুৱাইছোঁ হিমাক্ষী এই দৃশ্য আৰু এনেধৰণে আচলতে তেখেতৰ সামগ্ৰিক এই দৃশ্য কৈছিল আৰু মোৰ বিশ্বনাথৰ ক'বলগীয়া আছে। আপুনি যিহেতু কৈছিল যে বিশ্বনাথৰ 12খন গাঁও আমাৰ ৰোতাত সোমোৱা বুলি কৈছে। বিশ্বনাথৰ 12খন গাঁও সোমাইছে। ইয়াত 13,800 ভোট আছে। আমি শুনি আছোঁ মাজে মাজে আমাৰ নীলোৎ শইকীয়া ডাঙৰীয়া তেখেতে কয় বোলে ৰোতাত ভোট পাওক নাপাওক বিশ্বনাথ জিলাৰ ভোটটো বোলে তেখেতে 100% পাব, তাৰ কাৰণে জিকাটো নিশ্চিত। মই আজি স্পষ্ট কৰিব বিচাৰিছোঁ এইবিলাক অঞ্চল হ'ল অৰিজিনেলি BPF। 2011 চনত BPFে ইয়াত চুতীয়া সমষ্টিত বিধায়ক বা নিৰ্বাচন MLA নিৰ্বাচন খেলিছিল। সিয়াতেও মানে আমাৰ BPF দলে যথেষ্ট ভোট পাইছিল। আৰু সেইদিনা লাষ্ট 2024ত আমাৰ BPFৰ প্ৰাৰ্থী আছিল তেজপুৰত ৰাজু দেউৰী বুলি। এই ৰাজু দেউৰীকো এই অঞ্চলৰ ৰাইজে BPFকে ভোট দিছিল। তো আমি হ'ল পুৰণা দল এই অঞ্চলৰ কাৰণে, কিন্তু UPPL হ'ল ইয়াত নতুন। তো এই হিচাপে এই ৰাইজে BPFকে চিনি পায় আৰু তাৰ কাৰণে আমি এতিয়া গৈ দেখা পাইছোঁ। সেইদিনা আমি হাগ্ৰামা মহলী ডাঙৰীয়াকো ইয়াত লৈ গৈছোঁ, তাতে দেখা পালোঁ মানে বহুত লোক ওলাই আহিছে। মোটামুটি যিমান ভোটাৰ্ছ আছে তাৰে আধা অংশতকৈ বেছি মানুহে এই মানে হাগ্ৰামা ছাৰক আদৰিবৰ কাৰণে তেখেতৰ মিটিঙত আহিছে। হয় মুছদ্দিক হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।